দাবী যাতে এতিয়া বালি মাটিটো পৰিব নালাগে, ভাল মাটি দিব লাগে। মাথাউৰিটো সিপাৰত চাওক ইমান ওচৰত, আৰু ইয়াত নদীৰ ওচৰত এই বালি মাটিটো যিসকলে পেলাই আছে, আমি আগতে এদিন বন্ধ কৰিছিলোঁ, তেওঁলোকক কৈছিলোঁ ভাল মাটি আনা। ভাল মাটিটো আছে, সিহঁতে অলপ বেছি পইচা দিব বুলি সেই মাটি নানে, চৰকাৰৰ মানুহে আহি বন্ধ কৰি গৈছে, তেওঁলোকে এইটো মানা নাই। কিন্তু এতিয়া আজিও আকৌ সেই মাটি পেলোৱাতে আমি মানে বন্ধ কৰিছোঁ, আপোনালোককো মাতিছোঁ, আপোনালোকে নিজে দেখিছে চব বালি মাটি। গতিকে আমি এই নদীৰ ওচৰটো এই ছাইডটো কমচে কম আঠাল মাটি দি পেলাই আমাক সুৰক্ষা দিব লাগে, নহ'লে এটা প্লাট আহিলেও আমাৰ যোনখিনি পালে ভাঙিব, আমি এই গাঁওখন শেষ হৈ যাব। এইটোৱে মানে আমাৰ আবেদন। তেওঁলোকে বালি মাটিখিনি ক'ৰ পৰা খান্দি আনিছে? বালি মাটিটো এই নদীৰ ওচৰৰ পৰা আনি আছে। এইটো আমাৰ গাঁৱৰ সুনীল প্ৰেচিডেণ্ট বুলি কয়, আগৰ পুৰাণা মানে কংগ্ৰেছ লিডাৰ আছিলে, তেখেতৰ মাটি। তেওঁ কম পইচাত মানে ইহঁতক বুদ্ধি দি ইয়াতে আমি এদিন তেওঁক কৈছোঁ, তেওঁ কয় নাই এইটো ডিপাৰ্টমেণ্টে আহি বোলে পৰীক্ষা কৰিছে, এইটো মাটি চলিব। কিন্তু মোৰ সামনতে ডিপাৰ্টমেণ্টে আহি ইয়াতে বন্ধ কৰি গৈছে, এই মাটি পেলাব নালাগে। 1 ঘণ্টা বন্ধ ৰাখিছে সিহঁতে, পিছত আকৌ পেলায়। সেইদিনাখন আমি বন্ধ কৰিছোঁ, আজি তেওঁলোকে আহি এই মাটি পেলাই আছে। আজিও আমি ৰাইজে বন্ধ কৰিছোঁ, আপোনালোককো মাতিছোঁ। গতিকে আমি এইটোই মানে অনুৰোধ, এনেকুৱা মাটি পেলালে আমাৰ এই চৰকাৰৰো বদনাম হ'ব, MLAৰ বদনাম হ'ব। চব বদনাম কৰিবলৈ সিহঁতে এই কামটো কৰি আছে। আৰু তেওঁ ইমান গাঁৱৰ এজন মুৰব্বী হৈ পেলাই, সুনীল ৰায়, তেওঁ ৰাইজৰ আপত্তি, এই মাথাউৰিটো আমি বহু বছৰৰ পিছত পাইছোঁ। গতিকে এই মাথাউৰিৰ কাম যিটো বৰ্তমান চলি আছে, গোটেই মাথাউৰিৰ চাইডে চাইডে কপিলিৰ পৰা বালি আনি পেলাই দি আছে। এই বালিটোৰ এটা বৰষুণৰ জাক পৰিলেও বালিখিনি গুচি যাব। গতিকে এই বালিত পেলাই আমাৰ এই মাথাউৰিটো সিহঁতি 2 নম্বৰী কাম কৰি আছে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই কামটো বন্ধ কৰিব লাগে। আমি ডিপাৰ্টমেণ্টৰ মানুহকো জনাইছোঁ, কিন্তু সিহঁতি কি আহি কি কৰে আমি এইবিলাক ক'ব পৰা নাই। আমি সাধাৰণ ৰাইজে আমি কাম বন্ধ কৰি যায়, আকৌ আধা ঘণ্টাৰ পিছত কাম ষ্টাৰ্ট হয়। গতিকে আমি সাধাৰণ ৰাইজে চৰকাৰক আবেদন কৰিছোঁ, আমাৰ গড় কাপ্তান বিভাগৰ মন্ত্ৰী বিষয়ক যাতে এই মাথাউৰিটো অলপ সোনকালে তদন্ত কৰি ভাল মাটি দি পেলাই, উপযুক্ত মাটি দি পেলাই মাথাউৰিটো যাতে বনায়, আৰু আমাৰ এই গোটেই অঞ্চলৰ ৰাইজে যাতে বানপানীৰ পৰা মুক্ত হয়, তাৰ বাবে আমি চৰকাৰক বিভাগক অনুৰোধ জনাইছোঁ। এইটো পশ্চিম হাতীমাৰা বুলি কয়। এইটো একেবাৰে টেবলাগুৰিৰ পৰা আৰম্ভ হৈ একেবাৰে দক্ষিণ কেন্দ্ৰগুৰি নামঘৰলৈকে এইবাৰ সমাপ্ত হৈছে। এইখিনিলৈকেই হ'ব এইবাৰ। কামটো কোনে কৰি আছে? কামটো বৰ্তমান আমাৰ গাঁৱৰে কিছুমানে ভাগে ভাগে লৈছে, যে মই 1 কিলোমিটাৰ 50 মিটাৰ কৰিম, সি 100 মিটাৰ কৰিম। কৰক, কাম কৰাত আমাৰ কোনো ৰাইজৰ আপত্তি নাই, কিন্তু আমি কাকো নাম ক'ব দৰকাৰ, কামটো ভাল হ'ব লাগে। আমাৰ এইটোৱে আপত্তি, যাতে বালিটো পৰিব নালাগে। আপোনালোকৰ অভিযোগ কি? মূল অভিযোগ হৈছে আমাৰ অলপ আঠা মাটি লাগে, পলসুৱা ছাইডৰ মাটি লাগে, যাতে সি মাথাউৰিটোৰ গাইডলাইনটো ধৰি ৰাখিব পাৰে, যাতে বানপানী হেঁচাত এই মাটিখিনি সৰি নাযায়। এনেকুৱা টাইপৰ মাটি লাগে। বালি মাটি ব্যৱহাৰ কৰি আছে। বৰ্তমান বালি মাটি ব্যৱহাৰ কৰি আছে, আৰু মোটামুটি 2 ফুট মাটি পেলোৱাৰ পিছত এটা ৰুলাৰ মাৰিব লাগে। এতিয়া ৰুলাৰ কি মাৰিব? এইটো বালি ৰুলাৰ নচলেই। গতিকে তেনেকৈ কামটো বেকুবা নদী চলি গৈ আছে। গতিকে আমাৰ এইটোৱে অনুৰোধ, যাতে অলপ ভাল কোৱালিটিৰ মাটি আনি ইয়াত প্ৰয়োগ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।